উপবাস হয়তো আপুনিও জীৱনত ৰাখি পাইছে। ভাৰতত সকলো মানুহেই বিভিন্ন সময়ত ধৰ্মীয় কাৰণত উপবাস ৰাখে। উপবাস মূলতে ধৰ্ম আৰু বিশ্বাসৰ সৈতে সম্পৰ্কিত বুলিয়েই আমি মানি লওঁ। কিন্তু উপবাসৰ বৈজ্ঞানিক গুৰুত্বও আছে। উপবাস কেৱল শ্ৰদ্ধা আৰু ভক্তিৰ সৈতেই সম্পৰ্কিত নহয়, ই প্ৰকৃততে স্বাস্থ্যৰ পক্ষেও অতি উপকাৰী। সাধাৰণতে উপবাসৰ সময়ত এজন ব্যক্তিয়ে এক নিৰ্দিষ্ট সময়ৰ বাবে খোৱা বোৱা বন্ধ কৰে। কেতিয়াবা মানুহে উপবাসৰ সময়ত পানী, ফল বা কেৱল ৰস গ্ৰহণ কৰে আৰু কেতিয়াবা গোটেই দিনটো একো গ্ৰহণ নকৰে। উপবাসৰ ম্যাদ এটা দিন, এক সপ্তাহ বা তাতোতকৈও অধিক হ'ব পাৰে। উপবাস স্বাস্থ্যৰ বাবে উপযোগী বুলিও কোৱা হয়। উপবাস পালনৰ কিছু নিয়ম থাকে। সেই নিয়মৰ বিষয়ে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। নমস্কাৰ, মই ডিম্পল নাথ। আপুনি শুনি আছে বি মটিভেটেড। আমাৰ ভিডিঅ'সমূহ যদি চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আৰু তথ্যসমূহ আপোনালোকৰ মাজলৈ যাবলৈ আপোনালোকে ভিডিঅ'ৰ মাজতে ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি বেল আইকনটোত ক্লিক কৰি থ'ব। ধন্যবাদ। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। উপবাস পালনৰ নিয়ম। উপবাস আৰম্ভ কৰাৰ আগতে এটা সংকল্প লওক। ইয়াৰ অবিহনে উপবাস আধৰুৱা বুলি গণ্য কৰা হয়। উপবাসৰ দিনত ভুলতো ক'লা কাপোৰ পিন্ধিব নালাগে। উপবাসৰ দিনা সহজে হজম হোৱা খাদ্যহে খাব লাগে। কোনো ধৰণৰ ব্যঞ্জনাত্মক খাদ্য নাখাব। অসুস্থতা বা গৰ্ভাৱস্থাত উপবাস কৰিব নালাগে। উপবাস কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। উপবাসৰ সময়ত বৈবাহিক জীৱন পালন কৰা। উপবাস সম্পূৰ্ণ হোৱাৰ পিছত উদ্যাপান কৰিব লাগে। উদ্যাপান নকৰাকৈ উপবাস সম্পূৰ্ণ বুলি গণ্য কৰা নহয়। উপবাসৰ দিনত কোনো ধৰণৰ লেতেৰা চিন্তা বা কাকো নিন্দা কৰা উচিত নহয়। উপবাসৰ অন্যতম এক স্বাস্থ্য উপকাৰিতা হৈছে ই শৰীৰ পৰিষ্কাৰ কৰে। ই হজম উন্নত কৰাৰ লগতে পেটৰ সমস্যা আৰু ছাল সম্পৰ্কীয় সমস্যাও দূৰ কৰে। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।